বিটিআর সরকাৰৰ এটা ডাঙৰ মিছন এটা আজি লঞ্চ কৰা হৈছে আমাৰ শিক্ষা বিভাগ আৰু ইয়াত সিট ডিপাৰ্টমেণ্টটো থাকিব ইটো হল বডোলেণ্ড ইউথ এমপ্লয়মেণ্ট মিছন আৰু এই মিছনৰ আমি বিশেষকৈ আমাৰ যিসকলে গভৰ্ণমেণ্ট জব বা বিভিন্ন জব কৰিবলৈ চাকৰি কৰিবলৈ মন আছে তেখেতসকলৰ কাৰণে 4 গ্ৰেডৰ পৰা লৈ পেলাই অফিচাৰলৈকে বিভিন্ন কোচিং বিভিন্ন ওৰিয়েন্টেশন প্ৰগ্ৰাম বিভিন্ন ট্ৰেনিং বিলাক দিয়া হ'ব আৰু ইয়াৰ কাৰণে প্ৰথম ফাৰ্স্ট ফেজত 5টা ডিস্ট্ৰিক্টত 5খনকে কলেজ 25খন কলেজ বাছনি কৰা হৈছে আৰু সেই কলেজ বিলাকত কলেজৰে এজন প্ৰফেসৰক বাছনি কৰিছে এজ এ নোডেল প্ৰফেসৰ আৰু হায়াৰ সেকেন্ডাৰীত আমি যত কলেজ নাই তাত হায়াৰ সেকেন্ডাৰী টিচাৰ এজনক নোডেল টিচাৰ হিচাপে সিলেকশন কৰা হৈছে তেখেতসকলৰ তত্ত্বাৱধানত এই প্ৰগ্ৰামটো চলিব ইয়াত দুটা উদ্দেশ্য এটা হল লৰা ছোৱালীক কোচিং দিয়া আনটো হল কলেজখনৰ এটা এক্টিভিটি হিচাপে তেখেতসকলে হিটো লব পাৰিব আৰু যেটো নাক এসেসমেন্ট আহে এইবিলাকত তেখেতসকলে অলপ সাপোৰ্ট হ'ব বিশেষকৈ আমি জানো যে বডোলেণ্ড অঞ্চলত ইটো বহুত ডাঙৰ চহৰ বা তেনেকুৱা এৰিয়া নাই যত নেকি বহুত কোচিং সেন্টাৰ বিলাক থাকে এতিয়া গুৱাহাটীত কিছুমান কোচিং সেন্টাৰ আছে কলকাতাত আছে পাটনাত আছে দিল্লী এইবিলাকত আছে কিন্তু আমাৰ বৃহত্তৰ এই এৰিয়াত কোনো কোচিং প্ৰাইভেট কোচিং সেন্টাৰ বিলাক আহা নাই আৰু হয়তো আহতে আৰু 10 বছৰমান লাগিব পাৰে তো সেই কাৰণে আমাৰ জিবিলাক লৰা ছোৱালী আজি হায়াৰ সেকেন্ডাৰী পাস কৰি মেট্ৰিক পাস কৰি ডিগ্ৰী পাস কৰি ড্ৰপ আউট হয় যি সকলে কন্টিনিউ নকৰে সেই সকলে কিছুমান জবৰ কাৰণে এলিজিবল হয় সাৰ্টিফিকেট হিচাপে ডিপ্লোমা হিচাপে ডিগ্ৰী হিচাপে দে আৰ এলিজিবল ফৰ সাৰ্টেন জবস কিন্তু তেখেত সকলে ইন্টাৰভিউ পাস কৰিব নোৱাৰে তো সেই কাৰণে এই জবটো নাপায় হি কাৰণে আজি আমি এই কথাটো ঠিক কৰিছো যে এমপ্লয়মেন্ট মিছনৰ দ্বাৰা স্যাটাৰডে আৰু সানডে এই কলেজ বিলাক ওপেন কৰা হ'ব আৰু তাত স্মাৰ্ট ক্লাছৰুম অলৰেডি আমি দিছো তাত ইন্টাৰনেট এক্সেছটো থাকিব আৰু তাত নিজৰ কলেজৰ লৰা ছোৱালী যি সকলে কোচিংটো লব বিচাৰে বা ওৰিয়েন্টেশন প্ৰগ্ৰামত এটেন্ড কৰিব বিচাৰে তাত থাকিব পাৰিব আৰু ওচৰে পাজৰে যিবিলাক বিভিন্ন আমাৰ ড্ৰপ আউট বা নিবনুৱা বুলি যা কোৱা হয় যি সকলে চাকৰি কৰিব বিচাৰে তেখেত সকলো আহি বিনামূলীয়াকৈ এই কোৰ্সটো লব পাৰিব আৰু ইয়াৰ কাৰণে 25খন কলেজৰ কাৰণে কেটামান অৰ্গানাইজেশ্যন ইনষ্টিটিউচন যিবিলাকে এই কামটো কৰি আছে তেখেত সকলক আমি আউটসোৰ্স কৰিব বিচাৰিছো কাৰণ এইটো অলপ প্ৰফেশনালি কৰিব লাগিব তো সেই কাৰণে আজি এই মিছনটো আগলৈ লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ অঞ্চলৰ প্ৰায় ম্যাক্সিমাম লৰা ছোৱালী সকলে যাহাতে গভৰ্ণমেণ্ট জবৰ কাৰণে এলিজিবল হয় এতিয়া আমাৰ তাত যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড দিব তেখেত সকলো তাত যাই প্লাই ট্ৰেনিং বা কোচিং লব পাৰিব আৰু অসমত যিবিলাক হয় চাকৰি ইয়াৰ কাৰণে ডিফেন্সৰ কাৰণে ডিফেন্সত চাকৰি ওলাই অগ্নিবীৰৰ কাৰণে যি চাকৰি ওলাই এই চাকৰি বিলাক যাহাতে তেখেত সকলে তাত মানে কি কয় কোচিংটো লব পাৰে ইয়াৰ কাৰণে এই বডোলেণ্ড এমপ্লয়মেন্ট মিছনটো আমি বিটিআৰ সৰকাৰৰ এটা মিছন হিচাপে এইটো আজি লঞ্চ কৰা হৈছে